চিপাঝাৰ আৰক্ষী থানা আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত দুমুনি চকীত বিশেষ সজাগতা সভা। দৰং জিলাৰ চিপাঝাৰ আৰক্ষী থানা আৰু চিপাঝাৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত দুমুনি চকীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শনিবাৰে এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। স্থানীয় বিশিষ্ট সমাজকৰ্মী মমতাজ আলীৰ সঞ্চালনাত অনুষ্ঠিত সভাত মুখ্যতে অঞ্চলটোৰ বাসিন্দাসকলক শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ কৰাৰ লগতে সমাজত দেখা দিয়া বাল্য বিবাহ অপৰাধজনিত ঘটনা, পথ সুৰক্ষা, মদ ড্ৰাগছ জোৱা আদি ৰোধ কৰাৰ প্ৰয়াসেৰে এই সজাগতা সভাৰ আহ্বান কৰা হৈছে বুলি সদৰি কৰে উদ্যোক্তাসকলে। শতাধিক ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজ উপস্থিত থকা সভাত দৰঙৰ DSP কুঞ্জলাল পাটোৱাৰ, দুমুনি চকীৰ বৰনৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তবিবুৰ ৰহমান, চিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুল হাজৰিকা, গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক মহেশ শৰ্মা, অৱসৰী শিক্ষক তথা শিক্ষাবিদ দিলৱাৰ হুছেইনকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই সজাগতা সভাখনত। শিক্ষাগৃহত এখন বাল্য বিবাহ, মদ ড্ৰাগছ, পথ সুৰক্ষাৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হৈছে। এই সভাত আমাৰ স্থানীয় বিভিন্ন ব্যক্তি উপস্থিত থাকে আৰু এই দুমুনিচুকী অঞ্চলত এইখন সভাৰ জৰিয়তে কিছুমান নাজানিবলগীয়া কথা ইয়াত জনা গ'ল। পথ সুৰক্ষাৰ সম্পৰ্কে হেলমেট পৰিধান, ছিট বেল্ট, ড্ৰাগছ সেৱন কৰাকে আদি কৰি বাল্য বিবাহৰ কথা সুন্দৰভাৱে আলোচনা হ'ল। এই আলোচনাই আমাৰ নিশ্চয় এই অঞ্চলত উপকৃত কৰিব ৰাইজক। তাৰ বাবে আমি স্থানীয় আৰক্ষী চকী, জিলা প্ৰশাসনক এই সভাখন আমাৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে ভৱিষ্যতে আমাৰ বাল্য বিবাহৰ ওপৰত যাতে সকলো ৰাইজ সজাগ সচেতন হওঁ। আজি দুমুনিচুকী এই ৰাজহুৱা প্ৰেক্ষাগৃহত চিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ নেতৃত্বত আৰু গাঁওৰক্ষী বাহিনীৰ সবল উদ্যোগত ইয়াত যিখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে সঁচাকৈয়ে শলাগ ল'বলগীয়া। কাৰণ মদ, ভাং, জুৱা বা বাল্য বিবাহ, পথ সুৰক্ষা, গাড়ী চলোৱাৰ ক্ষেত্ৰত যি হেলমেট পৰিধান ইত্যাদি কথা খৰচি মাৰি আলোচনা কৰা হৈছে। ৰাইজক সজাগ কৰিবলৈ যিটো এটা চেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে সঁচাকৈয়ে প্ৰশংসনীয়। আৰু এই সভাখনত উপস্থিত থাকি আমিও ছাত্ৰ ছাত্ৰী সমন্বিতে অঞ্চলৰ ৰাইজক যি ২-৪ এষাৰ কথা কৈছে নিশ্চয় তেওঁলোক উপকৃত হ'ব। হয়, নমস্কাৰ। আজি আমি চিপাঝাৰ থানা ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ উদ্যোগত দুমুনিচুকীৰ প্ৰেক্ষাগৃহত এখন সজাগতা সভা আহ্বান কৰিছিলোঁ আৰু মমতাজ আলী স্থানীয় তেখেতৰ নেতৃত্বত এই সজাগতা সভাখন বিশেষভাৱে এই অঞ্চলত পতা হৈছে। ইয়াৰ মূল উদ্দেশ্যটোৱে হ'ল আমাৰ এই অঞ্চলৰ যিটো বাল্য বিবাহ আৰু নাৰী শিক্ষা আৰু অধিকাৰ, ড্ৰাগছ, মদ আৰু পথ সুৰক্ষা এইখিনিৰ ওপৰতে বিশেষভাৱে আলোচনা কৰা হৈছে। আৰু ইয়াত উপস্থিত আছিলে চিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়, দৰং জিলাৰ উপ আৰক্ষী অধীক্ষক কুঞ্জলাল পাটোৱাৰ ছাৰ, DSP তেখেত ছিকিউৰিটি এণ্ড ইণ্টেলিজেঞ্চ, আৰু তাৰ বাহিৰে আমাৰ মটৰ বিভাগৰ DTO অফিচৰ পৰা আহিছিলে ছাৰ, তেখেতো আছিলে। তেখেতে আমাৰ যান বাহনৰ ওপৰত যথেষ্ট কথা ক'লে, ভাল লাগিছে। স্বাস্থ্য বিভাগৰো মানুহ যথেষ্টখিনি আছে। আৰু এয়ে নহয়, আমি এই ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ উদ্যোগত ধাৰাবাহিকভাৱে বিভিন্ন অঞ্চলত আমাৰ এই অঞ্চলৰ যিটো বাল্য বিবাহ আমি কেনেধৰণে কমাব পাৰোঁ সেই ওপৰত আমি যথেষ্ট সজাগতা সভা ঠায়ে ঠায়ে কৰি আহিছোঁ। এয়া দুমুনিচুকীত আজি কৰিলোঁ 15 তাৰিখে। ইয়াৰ আগে আগে আমি যোৱা মাহত কৰিছোঁ আমি জাকুৱাপাৰাত, হাজৰিকাপাৰা অঞ্চলত। আমি কণ্টিনিউ আমাৰ এই অঞ্চলৰ যিখিনি সমাজৰ যিখিনি ব্যাধি ৰোগ ড্ৰাগছই হওক, মদেই হওক, জুৱাই হওক, এইখিনি কেনেদৰে আঁতৰ কৰি আমাৰ সমাজখন সুস্থ আৰু নিকা কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক ধন্যবাদ দিব লাগিব। তেওঁ আপ্ৰাণ চেষ্টা কৰি আছে। ইয়াৰ উপৰিও আমি সকলোৱে মই এই যোগেদি আপোনালোকক আহ্বান জনাওঁ যে ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে আৰু এটা পদক্ষেপ লয় যে ঠায়ে ঠায়ে মাজে মাজে বৃক্ষৰোপণ কাৰ্যসূচী। কাৰণ আমি নিজৰ কাৰণে চিন্তা কৰোঁ, প্ৰকৃতিৰ কাৰণে কোনো চিন্তা নকৰোঁ। যিহেতু প্ৰকৃতিৰ ভাৰসাম্যটো ৰক্ষা কৰিব কাৰণে বিভিন্ন ঠাইত বৃক্ষৰোপণৰ নিচিনা কাৰ্যসূচী গছপুলি ৰোপণৰ কাৰ্যসূচী আমি লৈ আছোঁ। চিপাঝাৰৰ পৰা ইন্দানুল হকৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।